ওতে ব্যারিকেড আছে হ্যাঁ ইমি যায় ধমকি দেয় ওলাই যাওক নহলে গুলি কৰিম মাৰিম 2-3 দিন একা ধমকি দিছে আজি ৰাতিপুৱা কিবা হৈছে নাজানো মোৰ ভাগনা এগলা বাহিৰত থাকে ব্যবসা কৰা মানুহ এগলা তো কাউকেছাল নহয় আপোনালোকে দেখি পাইছে না কেনকা তাকে মোৰৰ ফালে তে গুলি কৰে ডাইৰেক্ট লগ ডেট অতি তো আৰু হাল্লা চিলা কৰিছে না মানুহ কিন্তু মোৰ তো গেল না সৰু ল'ৰা কি নাম নিহত হৈছে সাকৱাৰ হৈছে আৰু আহত হৈছে নেকি কিমান বয়স আহত বয়স মোটামুটি 19 মান 20-21 এনেকা হ'ব আৰু আহত কেইজন হৈছে মই তো এতে দেখাবলৈ একজন লগে গলপাত পঠাইছে গুৱাহাটী পঠাইছে কুসুমুদ্দিন নামটা মৰে গাঁৱৰ সব সৰু ল'ৰা এগুলো তো কাউকেছল কৰা নহয় না আমি ডাঙৰ মানুহ হলে কাউকেছল কৰিলে হয় কি কাৰণে পৰিস্থিতি সৃষ্টি হলে পৰিস্থিতি আমাৰ কৃষ্ণাই বেদবাৰী যেটা আছুদুবি বেদবাৰী উচ্ছেদ কৰিছে ইয়াৰ ভিতৰত আমি ক'ত যাম মাটি বাৰী নাই না ওতে প্লাষ্টিক বান্ধি আছিল আমি যায় ডেইলি যায় সাইড কৰিব দেয় আমি কৈছো মাক যে ক'ত যাম ঘৰ বাৰীগিলা কাৰোবাৰ ঘৰত থৈ দিছোঁ কাৰোবাৰ ৰাস্তাত থৈ দিছোঁ থাকাতো জাগা নাই ওতে প্লাষ্টিক বান্ধি আছিলোঁ আজি ৰাতিপুৱা কি হৈছে মই নাজানো কিন্তু মই খবৰ পালোঁ যে মোৰ ভাগনা এটাক মাৰিছে গুলি কৰি হত্যা কৰিছে সাকৱাৰ হুছেইন একেবাৰে মূৰত লাগিছে মূৰত আৰু এজন আহত থাকে ওতে হ্যাঁ ওটা তো ইয়াত পঠাল গুৱাহাটী পঠাল ইমার্জেন্সি তেখেতৰ নাম কি আছে ইয়াৰ কুসুমুদ্দিন তাৰমানে আৰক্ষী বন বিভাগ আৰু উচ্ছেদিত পৰিয়ালৰ মাজত এক সংঘাত সৃষ্টি হৈছিল হ্যাঁ সংঘাত হ'ব ডাঙৰ মানুহৰ ভিতৰতে হয় না আমি তো সৰু ল'ৰা কিমান বয়স 19 মান হৈছে 19-20 মান লাঠি চাৰ্জ কৰিছিলে নেকি মই ক'ব নোৱাৰো মই কালি পৰা গোৱালপাৰাতে আছো এইটো কি কম মই ফোনত যিখিনি পালো এইটো যেটা য'ত গুলি কৰিছে এইটো তো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বাহিৰত মই যেতিয়ালৈকে গম পাওঁ আৰু কি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বাহিৰত আছিল এইখিনি ভিতৰত নহয় ঠিক আছে